প্ৰণাম জগত গুৰু শ্ৰীমন্ত শংকৰ প্ৰণাম জগত গুৰু শ্ৰীমন্ত শংকৰ প্ৰণাম পৰম গুৰু সৰ্বগুণাকাৰয়ো প্ৰণাম পৰম গুৰু শ্ৰীমন্ত শংকৰ প্ৰণাম জগত গুৰু শ্ৰীমন্ত সৰ্বগুণাকাৰয়ো প্ৰণাম জগত গুৰু শ্ৰীমন্ত শংকৰ প্ৰণাম পৰম গুৰু সৰ্বগুণাকাৰয়ো সৰ্বগুণাকাৰয়ো কৃষ্ণ হে ৰাম 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 হৰি ৰাম 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 অ নমো নন্দসুত তনু ঘন শ্যাম শুভয়াতি পীত বাস এই কাষে শিঙা বেত বংশী বেৰতিত হাতত ভাতৰ গ্ৰাস কৰ্ণে গুঞ্জামণি এ মাথে মৈৰা পাখি প্ৰফুল্ল মুখ কমল বন্য পুষ্পমালা গলে জলে জাৰো পদযুগ শুকু মলয়ে এৰা এহি শুদ্ধ সত্য চৈতন্য তনুত যতে ক আছো মহিমা আছো ক সামান্য ব্ৰহ্মা আমি তাৰো এই মনে নপাওঁ সীমা ব্ৰহ্মাদেৱে প্ৰভুসকলৰ মাজতে আপোনাৰভাৱে বৰ ধুনীয়াকৈ অকণমান ভাঙনি কৰি যাওকচোন এজনে ভাল লাগিব আপোনাৰ আমি পঢ়ি যাওঁ বাপসকলৰ মাজতে বৰ ধুনীয়াকৈ ৰসালভাৱে ভাঙনি কৰা নিশ্চয় ইয়াতে বহুকেইজন ভক্ত আছে আমি গম পাইছোঁ আপোনাৰসবৰ মাজৰ পৰাই বৰ ধুনীয়াকৈ প্ৰভুৰ এই গুণানুকীৰ্তনখিনি ভাঙনি কৰি গ'লে আমি ভাল পালোহেঁতেন তথাপিতো বাৰু
আপনার তো শুনিম বলেই পাচ্ছ আই আমি এই যে আমার প্রকাশ নহয় আৰু তেনেহ'লে আপোনাৰ হ'ব আমাক কৃপা কৰিব আলোচনা অকণমান কৰিম যে বঢ়া দুটা হ'লে আপোনাৰ হ'বে আপোনাৰ হ'বৰেই দাস বুলি আপোনাৰ হ'বে আমাক কৃপা কৰিব আপোনাৰ হ'বৰে ভাই বন্ধু বুলি আপোনাৰ হ'বৰে ল'ৰা বুলি আপোনাৰ হ'বৰে পুত্ৰ বন্ধু বুলি বান্ধৱ বুলি আপোনাৰ হ'বে আমাক কৃপা কৰিব আৰু ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্যা মাজে আশ্ৰয় ঘুমতি যায় তুমি খে চৈতন্য সনাতন ৰাম 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 আমি অচেতন নিউক নাথক জগায় এই কথাটো ব্ৰহ্মাদেৱে এই স্তুতিত নিজেই কৈছে আৰু সেইকাৰণে মহাপুৰুষ মাধৱদেৱ গুৰুজনাই এই ঘোষাটিত এই বস্তুটো লিপিবদ্ধ কৰিছে আনফালে বেদৰ ৰহস্যও হ'ল এইটোৱেই কাৰণ পৰম ব্ৰহ্ম নাৰায়ণই হ'ল সমস্তৰে অধিকাৰী কাৰণ আমি সকলোবিলাক জীৱ আত্মা পৰমাত্মা হ'ল স্বয়ং নাৰায়ণ সেই ব্ৰহ্মাদেৱৰ ভিতৰত যি জীৱ আত্মা ৰূপে বাস কৰি আছে তেওঁ সেই পৰমাত্মা নাৰায়ণেই বুলি কৈছে গতিকে সেইকাৰণে সেই পৰম তত্ত্ব যে পৰমাত্মা সেই পৰমাত্মাই হ'ল পৰম ঈশ্বৰ গতিকে তেখেতহে আচলতে চৈতন্য আৰু বাকীবিলাক ব্ৰহ্মা আদিকে যিমান জীৱ আছে মানে সকলোবিলাক অচেতন বুলি কৈছে জড় বুলি কৈছে কিয় জড় বুলি কৈছে যে আমাৰ এইটোৱেই প্ৰমাণ আমি জড় অৰ্থাৎ আমাৰ দেহটোৰ পৰা আপুনি মনে ভাবি আত্মাটো অলপ সময়ৰ কাৰণে আপুনি পৃথক কৰি দিয়ক যদি আমি দেহটোৰ পৰা আত্মাটো অকণমান সময়ৰ কাৰণে যদি পৃথক কৰি দিয়া যায় তেনেহ'লে আমাৰ দেহটো কিন্তু জড় হৈ যায় অৰ্থাৎ দেহৰ কোনো ধৰ্মই নাথাকিব নে ভোক থাকিব নে পিয়া থাকিব নে সুখ থাকিব নে দুখ থাকিব কোনো বিকাৰ নাই এতিয়া আপুনি সেই ওলাই দিয়া আত্মাটো মনেৰে ওলাই দিছে যেনিবা ওলাই দিয়া আত্মাটো আকৌ আপুনি ভিতৰলৈ লৈ আহকচোন মনেৰে এতিয়া কিন্তু আপোনাৰ বিকাৰ হৈ গ'ল ভোক লাগিল পিয়া লাগিল সুখ পালে দুখ পালে ঠাণ্ডা লাগিল গৰম লাগিল সকলো ইন্দ্ৰিয়বিলাকৰ নিজ নিজ কৰ্মবিলাক নিজ নিজ ধৰ্মবিলাক আকৌ চৈতন্য হৈ জাগ্ৰত হৈ আহিব সেইটোৱে প্ৰমাণ তাৰমানে ভগৱানে চৈতন্য আমি সকলোবিলাক জড় অচেতন হৈ আছোঁ প্ৰভু চেতন তেওঁ আহিলেহে আমি চেতন পাওঁ সেইকাৰণেহে আমি কালৰ অধীন প্ৰভুৰ অধীন সেইকাৰণেহে তেওঁ পৰম ঈশ্বৰ পৰমাত্মা আমাৰ কাৰণ আমাৰ স্বতন্ত্ৰতাই নাই আত্মা ঈশ্বৰক লাভ প্ৰত্যক্ষ সততে পায় এই নাপায় জানা তাংকৈ অবিদ্যা গুচিলে লা কৃষ্ণক পাৱই যেন কণ্ঠ লগ্ন বস্তুক সাক্ষাৎ কিন্তু আমি ভগৱানক লগ নাপাওঁ কিয় লগ নাপাওঁ অবিদ্যাত থাকি লগ নাপাওঁ মাধৱদেৱ গুৰুজনাই নামঘোষাত লিখিছে যে অবিদ্যাত থাকি আমি ভগৱানৰ দৰ্শন নাপাওঁ কিন্তু যেতিয়া বিদ্যা হৈ গ'ল অবিদ্যাৰ পৰা যেতিয়া বিদ্যা পালে মানুহে অবিদ্যা মানে হ'ল অজ্ঞান মায়াত থকাৰ কাৰণে আমি প্ৰভুক হৃদয়ত দেখা নাপাওঁ আৰু যেতিয়া নেকি সাধু সংগত আহি আমি যে ভক্তি জ্ঞান পালোঁ আমি শৰণ ল'লোঁ আমি ভজন ল'লোঁ আমি ভাগৱতৰ পৰমাত্মাৰ বিষয়ে জানিলোঁ তেতিয়া আমাৰ জ্ঞান হ'ল আমি দেখোন আত্মা প্ৰভু আমাৰ ইয়াতে আছে তেতিয়া সেই জ্ঞানটো যেতিয়া হয় তাক বিদ্যা বুলি কয় আৰু তেতিয়া সেই আত্মাটো কণ্ঠত লাগি থকা মণি এটা যেনেকৈ আমি স্বতঃস্ফূৰ্তভাৱে দেখা পাওঁ সেই হৃদয়ত থকা আত্মাটোক আমি দেখা পাওঁ কেনেকৈ অনুভৱেৰে প্ৰত্যক্ষ সততে পায় বুলি কৈছে আত্মাটো সততে পাই থাকে তেওঁলোকে গতিকে সেইকাৰণে সমস্ত শাস্ত্ৰৰ এটাই হ'ল উত্তৰ সেই উত্তৰটো এটা শ্লোকতে শেষ কৰি থৈছে সেইটো হ'ল যে জগত মিথ্যা ঈশ্বৰ সত্য জগতৰ সমস্ত বস্তুৱেই মিছা বিনাশী কেইদিনমানৰ কাৰণে আহে আৰু এই পৃথিৱীতে নাইকিয়া হৈ যায়
খালি অবিনাশী বস্তু এটাহে হ'ল আত্মা। এই প্ৰাণবায়ু হিচাপে আছে, যিয়েও কাটিব নোৱাৰে, ধুমুহায়ো উৰাই লৈ যাব নোৱাৰে, ভূমিকম্পয়ো একো ক্ষতি কৰিব নোৱাৰে, অস্ত্ৰয়ো কাটিব নোৱাৰে, জলেও ভসাই লৈ যাব নোৱাৰে, বায়ুৱেও উৰাই লৈ যাব নোৱাৰে। সেই হ'ল অজেয় অমৰ আত্মা। সেইকাৰণে পৰমাত্মা অজেয় অমৰ, সেইকাৰণে তেওঁক ভগৱান বুলি কোৱা হয়। বাকীবিলাক সকলোৰে মৃত্যু আছে, পৰমাত্মাৰ মৃত্যু নাই। সেইকাৰণে আমাৰ আত্মাটোৰ মৃত্যু নাই, আৰু সেইকাৰণে আমি ঈশ্বৰৰ অংশ, আৰু সেয়েহে ঈশ্বৰক আমাৰ পিতৃ, সেয়েহে পিতৃক আমি ভক্তি কৰিব লাগে, পিতৃৰ আজ্ঞা পালন কৰিব লাগে। পিতৃৰ আজ্ঞা পালন কৰাটোৱে হ'ল ভক্তি। যিসকলৰ গৰ্ভগীতা লিখা আছে, যি মানুহৰ জীৱনত গুৰু নভজিলে, 3 প্ৰকাৰ গুৰু। প্ৰথম হ'ল পিতৃ মাতৃ আদি গুৰু। দ্বিতীয় প্ৰকাৰ হ'ল যিয়ে আমাক সৰুৰে পৰা, যিয়ে গৰ্ভত ৰাখি মাতৃয়ে আমাক তুলি তালি ডাঙৰ দীঘল কৰি, পিতৃয়ে বহু কষ্ট কৰি লালন পালন কৰি ডাঙৰ দীঘল কৰি শিক্ষা দীক্ষা দি জগতত এজন মানুহ ৰূপে প্ৰতিষ্ঠা কৰিবলৈ, জগতত তেওঁ জীৱন ধাৰণ কৰিবৰ কাৰণে আমাক জগতত এৰি দিয়ে। প্ৰথম গুৰু হ'ল পিতৃ মাতৃ। দ্বিতীয় গুৰু হ'ল শিক্ষাগুৰু। আমি সকলোৱে জানোৱেই আপোনাৰ খবৰ এই কথাটো বাৰু। তৃতীয় গুৰু হ'ল আমাৰ দীক্ষাগুৰু। যি গুৰুজনক, সেই তৃতীয় গুৰুজন, এই দুজন গুৰু আমাৰ প্ৰায় সকলোৰে জীৱনত মিলেই, কিন্তু তৃতীয় গুৰুজন সকলোৰে জীৱনত নিমিলিবও পাৰে, যিয়ে নেকি পৰম ব্ৰহ্মৰ লগত সংযোগ ঘটাই দিয়ে। গতিকে সেই তৃতীয় গুৰু যাৰ জীৱনত ঘটা নাই, সেই কি বুলি কৈছে, সেই মানুহজনক অপবিত্ৰ বুলি কৈছে। সেই মানুহজনক অপবিত্ৰ বুলি কৈছে। ব্ৰহ্মাদেৱে এতিয়া ভগৱানক এইখিনি কথা এনেকুৱা লাইনতে ক'ব, হে প্ৰভু, যে মই এই জগতৰ এজন সৃষ্টিকৰ্তা হিচাপে আপুনি মোক সৃষ্টি কৰিছে। হয়, মই ভাবি আছিলোঁ মই সৃষ্টিকৰ্তা, কিন্তু নহয় প্ৰভু, আপোনাৰ ওচৰত মই তেনেই সামান্যজন। ইমান দিন কিন্তু ব্ৰহ্মাই ভাবি আছিল যে ভগৱানৰ নিচিনা ময়ো এটা অংশ, মোৰো বহুত শক্তি আছে, যিহেতু সৃষ্টিৰ দায়িত্ব মোৰ তাত আছে, গতিকে এই জগতখন উৰণ বুৰণ গজন ভ্ৰমণ, এই 4 মুঠি জীৱ মই সৃষ্টি কৰিছোঁ, মই শক্তিশালী, মই শক্তিমান, এনে এটা ভাৱ আছে। কিন্তু সেই ভাৱটো নাইকিয়া কৰি দিলে ভগৱন্তই। কিয়? কাৰণ ব্ৰহ্মাও এজন ভকত। ভকতক অহংকাৰ ভাৱটো থাকিলে ভকতজন কেতিয়াও ভকতি কৰি তিষ্ঠি থাকিব নোৱাৰে, অমংগল আহিব। সেইকাৰণে ভকতজনক উদ্ধাৰ কৰিবৰ কাৰণে ভগৱানে সেই অহংকাৰটো নাশ কৰিব। গতিকে ব্ৰহ্মাই সেই স্তুতি কৰিছে। গতিকে এই 3 প্ৰকাৰৰ গুৰু যাৰ হোৱা নাই জীৱনত, এসাঁজ গৰ্ভগীতাত লিখা আছে, সেই জীৱবিলাক কেতিয়াবা কুকুৰ, গাহৰি, গাধ আদি জীৱৰ দেহ লৈ তেওঁলোকে মানুহ জন্মৰ পৰা এইবিলাক দেহ লাভ কৰেগৈ বুলি গৰ্ভগীতাত লিখা আছে। সেইকাৰণে বিনা গুৰু চৰণে ভকতি ৰকতি মুকুতি কবহু নুহুই, উহি তত্ত্ব বেদকো জানি নৰ নকৰ বিৰাম, ধৰ্মক কৰ্মক গৰ্বক চুৰি ডাকি বোলহু ৰাম ৰাম। যে গৰ্ব নকৰিব, গতিকে ঈশ্বৰৰ নাম লওক, বিনা গুৰু চৰণে ভকতি ৰকতি মুকুতি কবহু নুহুই। এতিয়া ব্ৰহ্মাদেৱে কৈছে, হে প্ৰভু, যে মই যদি তুমি হ'ল শুদ্ধ সত্য চৈতন্য তনু, তুমি তোমাৰ শৰীৰতে সমস্ত মহিমা লুকাই আছে, গতিকে আচুক সামান্য ব্ৰহ্মা, আমি তাৰ মনেও নাপাওঁ সীমা। মই বুজি পাইছোঁ যে মই এজন সামান্য ব্ৰহ্মা, মই এজন সামান্য ব্ৰহ্মা। যেতিয়ালৈকে মানুহৰ অহংকাৰটো যেতিয়ালৈকে চূৰ্ণ নহয়, তেতিয়ালৈকে মই মাত্ৰ এটা ভাৱ থাকে। আৰু ভগৱন্তই ভকতজনক কৃপা কৰি সেই অহংকাৰটো চূৰ্ণ কৰি দিলে মানুহজনৰ সেই নিৰহংকাৰ ভাৱটো আহি যায়, আচল জ্ঞানটোলৈকে আহি যায়। ব্ৰহ্মাদেৱৰ তেনেকুৱা হৈছে। হেনবা বুলিবা আমাৰো মহিমা, যদি জানন্তা নাহি, অজ্ঞানী কিমতে তৰিবে সংসাৰো, শুনিও তাৰ উপায়।
ব্ৰহ্মাদেৱে কৈছে যে মই মনেৰে চিন্তা কৰি তোমাৰ মহিমাবিলাক, তোমাৰ মহিমাৰ কথা মনেৰে চিন্তা কৰি মই সীমা কৰিব নোৱাৰোঁ, শেষ কৰিব নোৱাৰোঁ। আৰু হে প্ৰভু, হাতযোৰ কৰি সেই বৃন্দাবনত আহি সেই গোপ শিশুসকলৰ মাজত ব্ৰহ্মাদেৱ আহিছে, আহি আঁঠু লৈ ঈশ্বৰক কীৰ্তি কৰি আছে। আৰু লগৰীয়াসকলে তেতিয়া তেওঁলোকে ঘৰৰ পৰা নিয়া সেই পায়স ভাত খাবলৈ লৈছে, কিছুমানৰ হাতত পায়স খাই আছে আৰু কিছুমানৰ হাততেই থাকিল। ব্ৰহ্মাদেৱে আহি স্তুতি কৰি আছে, সকলোবিলাক এনেকৈ নিথৰ লাগি চাই থাকিল। তেতিয়া ব্ৰহ্মাদেৱে কৈছে, হে প্ৰভু, তুমি যদি ক'ব বিচৰা যে তোমাৰ মহিমা মই কৈ শেষ কৰিব নোৱাৰোঁ, তুমি যদি মোৰ মহিমা কৈ শেষ কৰিব নোৱাৰা, তেনেহ'লে অজ্ঞানীবিলাকে, নজনা মানুহবিলাকে আৰু কি ভাবিব, কি কৰিব? তেনেহ'লে প্ৰভু মই কওঁ ইয়াৰ উপায়টো, অনুমাতৃ জ্ঞান পথত প্ৰয়াস নকৰি মহাযতনে, মহন্তে কহন্তে তোমাৰো কথা কওঁ, নমৈ কায় বাক্য মনে, আপোন থানতে থাকি এক মনে, কথাকে মাত্ৰ শুনে, জগতৰ পতি তোমাকো সিজনে, অযত্নে পাওঁ আপোনে। হে প্ৰভু, তোমাক পাবৰ কাৰণে তুমি সহজ পন্থা ব্যৱস্থা তুমি কৰি থৈছা শাস্ত্ৰত, বেদত, যে তোমাৰ গুণানুকীৰ্তন যেতিয়া হৈ থাকে, মহন্তসকলে, জ্ঞানীসকলে, সাধুসকলে তোমাৰ অমৃত কথা যেতিয়া নেকি বৰিষণ কৰি থাকে, শ্ৰৱণ কীৰ্তন কৰি থাকে, তাতে যদি একান্ত মনে যদি শ্ৰদ্ধা কৰি যদি শ্ৰৱণ কৰে কোনো এজনে, একো নজনা মানুহ এজনে, আখৰো চিনি নাপায়, পঢ়িবও নাজানে, ভালদৰে বুজিও নাপায়, ক'লেও বস্তুটো উপলব্ধি নহয়, তথাপিতো শ্ৰদ্ধা কৰি সাধু সংগত আহি যদি অকণমান বহিছে, একান্ত মনে যদি শুনিবলৈ যত্নও কৰিছে, সেইজনেও তোমাৰ পৰম প্ৰসাদ পাব পাৰে। এই কথাটো মই জানো প্ৰভু, কিন্তু মই ব্ৰহ্মা হৈও তোমাৰ মহিমা যে জানিব নোৱাৰোঁ, সীমা কৰিব নোৱাৰোঁ, এইটো কথাও মই বুজি পাইছোঁ। গতিকে এইটোতো বাস্তৱ কথা। ভগৱন্তৰ ইমান মহিমা আছে, আপুনি কেনেকৈ জীৱনত কোনে শেষ কৰিব পাৰিব? বিজ্ঞানীসকলে কৈ আছে 1 কোটি জীৱৰ বিপৰীতে মাত্ৰ এজন মানুহ জগতত। গতিকে আমি 1 কোটি জীৱ এটা জনমত জানো চিনাক্ত কৰিব পাৰিম জানো? মানুহ কিমান প্ৰজাতিৰ আছে এই জগতত, অৰ্থাৎ কিমান জাতিৰ আছে, কিমান ধৰণৰ মানুহৰ আচৰণ আছে, চৰাই চিৰিকটি কিমান প্ৰজাতিৰ আছে, কীট পতংগ কিমান প্ৰজাতিৰ আছে, বিচাৰি বিচাৰি ঈশ্বৰৰ মহিমা শেষ কৰিব নোৱাৰিব। নদ নদী, সাগৰ ভৈয়াম, পৃথিৱীৰ ধূলি গণনা কৰাৰ নিচিনা দৰে বস্তু হ'ব। গতিকে ঈশ্বৰৰ যি সৃষ্টিৰ মহিমা, ইয়াক গণি শেষ কৰাৰ কাৰণে কাৰো ক্ষমতা নাই। সেয়েহে প্ৰভুৰ অনন্ত মহিমা, যিটো ব্ৰহ্মায়ো নোৱাৰে। এ ৰাম ৰাম ৰাম, ইয়াত মই এটা আধ্যাত্মিক তত্ত্বৰ কথা আপোনালোকক ক'বলৈ চেষ্টা কৰিছোঁ প্ৰভুসকল, যে ইয়াৰ যিটো বাস্তৱতা, যে ব্ৰহ্মাই যে ভগৱন্ত যে শ্ৰেষ্ঠ, ব্ৰহ্মাই যে এই কথাটো মানি লৈছে, এই কথাটোৰ বাস্তৱতা আমাৰ দেহতে আছে। কেনেকৈ আছে? যে এনেকৈ আছে, আমি যিমান জীৱ আছে মানে ভগৱন্তৰ কৃপাত প্ৰায় জীৱই আমি জীৱৰ সৃষ্টি কৰোঁ। আমি একোজন একোজন ব্ৰহ্মা, আমি একোজন একোজন সৃষ্টিকৰ জীৱবিলাক। কিন্তু আত্মাটো যেতিয়া শৰীৰত নাথাকে, আত্মাটো যেতিয়া দেহত স্থান নলয়, তেতিয়া সৃষ্টি কৰিব নোৱাৰে, ব্ৰহ্মা অবোধ হৈ যায়। সেইকাৰণেহে পৰম ব্ৰহ্ম শ্ৰেষ্ঠ।
সমস্ত আমাৰ 14জন দেৱতা আমাৰ শৰীৰতে আছে, কিন্তু দেৱতা সকলো অচল হৈ যায়। নাকত অশ্বিনী কুমাৰ আছে স্বৰ্গৰ দেৱতা, সেইকাৰণে অশ্বিনী কুমাৰ স্বৰ্গৰ বৈদ্য কাম কৰে, বেজ ডাক্তৰ। গতিকে নাকে আমাৰ সকলো বস্তুৰ সুগন্ধি লয়, কোনটো কি বস্তু কি নাকে সুগন্ধিৰে গম পায়। জিভাত কোন আছে বৰুণ আছে, যে জিভাত অহৰহ আমাৰ পানী আহি থাকে, যেতিয়া আমাৰ আত্মাটো ওলাই যায় জিভাত পানী নাহে, তাৰমানে মানুহজনৰ জ্বৰ হৈ গ'ল। চৰ্মত বায়ু, আমাৰ এয়া বহুকোষী জীৱ, আমাৰ কোষে কোষে আমাৰ বায়ু কোষে কোষে আমাৰ বায়ু অভ্যন্তৰ হৈ আছে, সেইকাৰণে আমি চলি আছোঁ। গতিকে মুখত প্ৰজাপতি, পদত বিষ্ণু, আপুনি যিমান ডাঙৰ অপৰাধ নকৰক, কিবা কাৰণত যদি ভৰি দুখনত আপুনি এবাৰ চুই দিয়ে, প্ৰভু মোৰ ভুল হৈ গ'ল, প্ৰভু নাজানি কৰিলোঁ, মোক ক্ষমা কৰক, একবাৰৰ কাৰণে ক্ষমা কৰি দিয়ক প্ৰভু, মই নাজানি হ'ল। আপোনাক অকণমান হ'লেও শাস্তি যিমানখিনি দিব লাগিছিল কিছু হ্ৰাস পাব, তাৰমানে তাতে ভগৱানৰ শক্তিটো তাত লুকাই আছে চৰণ দুখনত। কিন্তু হাত দুখনত যদি ধৰি দিয়ে আৰু খং বাঢ়িহে যাব পাৰে। পদত বিষ্ণু থাকে। গতিকে এই দেৱতাসকলে আমাক কি কৰে, আমি ভাল কৰ্ম আৰু বেয়া কৰ্মৰ সাক্ষীবিলাক দিয়ে, কিন্তু এই দেৱতাসকলো অচল হৈ যায় যেতিয়া আত্মা ওলাই যায়। সেইকাৰণে আত্মাটোৱে হ'ল পৰম ব্ৰহ্ম নাৰায়ণ, সেইকাৰণে তেওঁহে সমস্ত জগতৰ স্ৰষ্টা দ্ৰষ্টা। এ ৰাম 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 মুকুতি কস্ৰই তোমাৰ ভকতি, তাক এৰি নাশ, জ্ঞানতেহে মুখ্য পাইবো বুলি কৰৈ, বিবিধ যুগ অভ্যাস। বাবা, এই পৃথিৱীত বহু দুখ আছে, কিন্তু আমি যেতিয়া মায়াত পৰি গ'লোঁ, আমি ভোগবিলাকত যেতিয়া মানুহবিলাক ব্যস্ত হৈ গ'লোঁ সমস্ত প্ৰাণী, তেতিয়া আমি সেই দুখৰ কথাটো অনুভৱ নহয়, যাৰ কাৰণে আমি মুক্তি ল'বও ইচ্ছা নকৰোঁ, ভোগতে লিপ্ত হৈ থাকোঁ। প্ৰহ্লাদে এই বস্তুটো দেখা পাইছিল কাৰণে বহুত শাস্তিৰ পিছতো ভক্তি কিন্তু এৰা নাছিল। সেইকাৰণে প্ৰহ্লাদে কৈছিলে, তোমাৰ এইটো ভয়ংকৰ ৰূপ দেখি প্ৰভু মোৰ ভয় নাই, সংসাৰৰ যত নিকাৰ দেখিয়া সদায় ধাতু উৰাই। যে সংসাৰৰ নিকাটো যেতিয়া মানুহৰ অনুভৱ হ'ব, তেতিয়া ভক্তিটো বঢ়াই দিয়ে তেওঁলোকে, কাৰণ তেওঁলোকে যেতিয়া নেকি সংসাৰৰ সুখ দুখৰ অনুভূতিটো হয়, এই সংসাৰৰ পৰা বিদায় ল'ব বিচাৰে। কিন্তু এই দুখৰ পৰাও বিদায় নোলোৱাকৈ যিসকলে নেকি ইয়াতে ভক্তি কৰি সাধু সংগৰ লগত থাকি ভক্তিৰ আনন্দ পান কৰি জীয়াই থাকিব বিচাৰে, তেওঁলোকক আৰু শ্ৰেষ্ঠ বুলি কৈছে। কিয়নো মুক্তি পালে আপুনি সংসাৰ দুখৰ পৰা নিস্তাৰ পালে, বৈকুণ্ঠলৈ গ'লে সেই জীৱটোৱে আৰু পৃথিৱীৰ দুখ যাতনা ভুগিবলৈ নাহে, তেওঁ নিস্তাৰ হৈ গ'ল। কিন্তু যিসকলে নেকি ভক্তি কৰি পৃথিৱীতে বাৰে বাৰে জন্ম হৈ আৰু ঈশ্বৰৰ ভকতিকে কৰিম, সাধু সংগৰ লগত তোমাৰ ভক্তিকে কৰিম প্ৰভু বুলি প্ৰাৰ্থনা কৰে, তেওঁলোকৰ জনম মৰণ হৈ থাকে, ঈশ্বৰৰ নাম পাই থাকে, তেওঁলোক বেছি মহান বুলি কৈছে। সেইকাৰণে মাধৱদেৱ পুৰুষে লিখিছে যে মুক্তিত নিস্পৃহ যিটো সেহি ভকতক নম, অৰ্থাৎ মুক্তিকো বাঞ্ছা কৰা নাই, যে সুখ দুখ মিলাই এই সংসাৰতে জনম মৰণ ভুগি থাকিব বিচাৰিছে। যেতিয়ালৈকে মানুহে জনম মৰণ চক্ৰ আৰু সংসাৰখনৰ দুখৰ নিকাটো অনুভৱ নহয়, তেতিয়ালৈকে মানুহৰ মুক্তি নিবিচাৰে বা ভক্তিও ভগৱন্তৰ চৰণত এই ভক্তিৰ ৰস তত্ত্বটো পাব নোৱাৰে। এইটো কাৰণেই মানুহবিলাকে সেই ভক্তিভাগ আগবঢ়াই নিব নোৱাৰে। ইয়াত বহুত দুখ আছে। প্ৰহ্লাদে দেখিছিল কাৰণে যে কৈছে যে ইমান দুখ কষ্ট দিলে যে গাত শান্তিকতো পোতে প্ৰহ্লাদক, কৰয় বিষক পাণ, বিষ্ণুক প্ৰহ্লাদে সুমৰি, প্ৰহ্লাদ কুমাৰে কটাক্ষ নকৰে তাক।
কেৱল প্ৰভুৰ ভক্তিত বিলীন হৈ যায়। ইমান শাস্তি দিছে। সৰ্পৰ গৃহ তাত সোমাই তালা লগাই দি থৈছে, তাতেও প্ৰহ্লাদে প্ৰভুক ধ্যান কৰি আছে। পৰ্বতৰ ওপৰৰ পৰা পেলাই দিছে তললৈকে, হাতে গলে বান্ধি, তথাপিতো প্ৰহ্লাদে কৈছে ঈশ্বৰ ভক্তি এৰা নাই। এবাৰ দেউতাকক ঈশ্বৰ বুলি ক'লেই হৈ গ'ল আৰু, বিষ্ণুক আজিৰ পৰা ভক্তি কৰিব এৰিলোঁ, দেউতাক ঈশ্বৰ বুলি মানিলোঁ, বাছ প্ৰহ্লাদৰ শাস্তি নাই, প্ৰহ্লাদ ৰজা হৈ যাব পাৰে। কিন্তু তাকে নকৰি প্ৰহ্লাদে শাস্তিকেই মূৰ পাতি লৈছে। কাৰণটো ইয়াত দৰ্শন আছে। এই দৰ্শনটো হ'ল সংসাৰ নিকাৰ দৰ্শনটো, প্ৰহ্লাদৰ দৰ্শনটো পাইছিলে। যেতিয়ালৈকে সেই সংসাৰ নিকাৰটো আমি ভালদৰে উপলব্ধি কৰিব নোৱাৰোঁ, তেতিয়ালৈকে সেই সুদৃঢ় ভক্তিটো আমাৰ হৈ নুঠে। প্ৰভুসকল, যেতিয়া নেকি আমি গৰ্ভত যেতিয়া নেকি স্থান লওঁ, তেতিয়া আমাৰ 15 দিনলৈকে, 15 দিনৰ পিছত মাত্ৰ আমাৰ অকণমান বগৰী গুটিৰ দৰে আমাৰ মাতৃ গৰ্ভত আমি এটা সামান্য মাংসপিণ্ড আমাৰ স্থিতি হয়। তাতে লাহে লাহে বাঢ়ি গৈ 25 দিনত আমি সেই পুষ্টি পাবলৈ ধৰোঁ আৰু 1 মাহত আমাৰ বৰ্ধনটো হয় আৰু 2য় মাহত আমাৰ লাহে লাহে ছাল আদিকে শৰীৰৰ ইন্দ্ৰিয়বিলাক লাহে লাহে গজিবলৈ ধৰে আৰু এনেকৈ 3য় 4ৰ্থ মাহত লাহে 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 আমাৰ মাতৃগৰ্ভত আমি থাকোঁ। এনেকৈ লাহে লাহে বাঢ়ি থাকোঁ। তাত এনেকুৱা কষ্ট আছে, এই অনুভৱটো আমাৰ তেতিয়া হয়। আৰু তেতিয়া সেই জীৱটোৱে কয়, হে প্ৰভু, মই এনেকুৱা এটা কৰ্ম কৰিম পৃথিৱীত গৈ, যাতে আৰু এই যাতনা ভুগিবলৈ আহিব নালাগে। ইমান কষ্ট আছে তাত। জীৱটোৱে তাতে এই আঁঠু দুটাৰ মাজত হাত দুখন এনেকৈ থয় আৰু এই নাকটো আঁঠু দুটাৰ মাজতে সোমাই দি এনেকৈ থাকে আৰু তেনেকৈ বাঢ়ি থাকে। মাকৰ আপ্যায়নী নাড়ীডালৰ যোগেদি পুষ্টি পায়। অগ্নি জলকীয়া খাই দিলে বিৰাট কষ্ট পাই মূৰ্ছিত হৈ গৈছে, খাৰ খাই দিলে মূৰ্ছিত হৈ গৈছে, নিমখ খাই দিলে মূৰ্ছিত হৈ গৈছে। আৰু যেতিয়া লাহে লাহে ডাঙৰ হয়, 8 মাহ হয়, অকণমান ডাঙৰ হৈ যায়, এই কষ্টতে থাকে। একখন সময় এটা যুগ যোৱাৰ নিচিনা কষ্ট। আৰু যেতিয়া 8 মাহ হয়, তেতিয়া সেই চৰ্মময় জালখনৰ ভিতৰত ইমান কষ্ট পায়, হাত ভৰি মাৰিবলৈ ধৰে, মাকে তেতিয়া কষ্ট পায়। তেতিয়া আইমাতৃগৰাকী বিশেষকৈ শুই থাকিব বিচাৰে, কাৰণ অতি অৱজ্ঞাত। এই চক্ৰখনৰ পৰা তেতিয়া জীৱটোৱে কয়, হে প্ৰভু, মইনো কি পাপ কৰিছিলোঁ যে এই যাতনাত আহি মই পৰিব লগা হৈছে। আহি প্ৰভু, ইয়াৰ পৰা মোক উদ্ধাৰ দিয়ক, বহুত কষ্ট প্ৰভু, ইয়াত জীৱনটো মোৰ নাযায় নোপোৱা হৈছে। প্ৰভু, কি কষ্ট কৰিছিলোঁ, কি পাপ কৰিছিলোঁ মই, এই বুলি জীৱটোৱে ভাবে। এনেকুৱা জীৱটোৱে তেতিয়া ভাবে যে এনেকুৱা কৰ্ম মই পৃথিৱীত গৈ কৰিম, যিটো কৰ্ম কৰিলে আৰু এই চক্ৰখনত সোমাব নালাগে। সেইখন হ'ল অভিমন্যুৰ চক্ৰবেহু। গতিকে প্ৰহ্লাদে দৰ্শনটো পাইছিলে যে এনেকুৱা কত লাখ লাখ জন্ম আমি লৈ আহিছোঁ গৰ্ভত, ইমান কষ্ট পাই আহিছোঁ। তাৰপিছত আকৌ জীৱন সংগ্ৰাম আৰম্ভটো হ'লেই আৰু আকৌ মৃত্যুৰ সংগ্ৰাম আহিলেই, ৰোগৰ সংগ্ৰাম আহিল, সামাজিক সংগ্ৰাম আহিল, উপাৰ্জনৰ সংগ্ৰাম আহিল, অনেক ধৰণৰ সংগ্ৰাম আৰম্ভ হ'ল। কিন্তু ইয়াৰ ভিতৰত জনম আৰু মৰণৰ সংগ্ৰামটো খুব কষ্টকৰ। এই ফিলচফিটো যিয়ে পাই যায়, তেওঁ তাৰমানে মুক্তি বিচাৰে। আৰু যিয়ে এই ফিলচফিটো পোৱাৰ পিছতো যে মুক্তি নিবিচাৰি যদি ভক্তিকে কৰি থাকোঁ, প্ৰভু মই বিদায় নলওঁ এই সংসাৰৰ পৰা, মই ঘূৰি নাহা আৰু ঠাইলৈকে বৈকুণ্ঠলৈকে মই নাযাওঁ, মই ইয়াতে সাধুসকলৰ লগত ভক্তি কৰি থাকিম, তেওঁলোক চবচে শ্ৰেষ্ঠ বুলি কৈছে। কিয়? তেওঁলোকে ইমান কষ্ট স্বীকাৰ কৰি ল'ব বিচাৰিছে, তথাপিতো প্ৰভুৰ ভক্তিটো প্ৰচাৰ কৰি থাকিব বিচাৰিছে পৃথিৱীত, যাতে জগতত শান্তি থাকে। প্ৰভুৰ ভক্তি যেতিয়ালৈকে প্ৰসাৰ থাকিব, তেতিয়ালৈকে জগতত শান্তি থাকিব, সমাজত শান্তি বৰ্তি থাকিব। গতিকে সেইকাৰণে মাধৱদেৱ গুৰুজনাই লিখিছে যে মুক্তিটো নিস্পৃহ যিটো, যাৰজনে মুক্তিকো স্পৃহা জনে নকৰে, সেই ভকতক নমো, সেইজন ভকতক প্ৰণাম কৰিছে। কিয়? তেওঁ জানিছে যে মুক্তিটোৰ এনেকুৱা, তথাপিতো বাঞ্ছা কৰা নাই।
ৰসময় মাগো ভকতি এইকাৰণে মাগিছে যাতে তেওঁলোকৰ পৰা ৰসময় ভকতি এইকাৰণে মাগিছে তেওঁলোকে জানিছে মুক্তি আৰু জীৱনৰ দুখৰ কথা দুটাই তথাপিতো ভক্তি কৰি থাকিব বিচাৰিছে ইয়াতে পৃথিৱীতে জনম মৰণ ভুগিয়ে ভক্তিটো ৰাখিব বিচাৰিছে ভক্তিৰ মূল তত্ত্বটো হ'ল এইটো গীতাৰ আটাইতকৈ শ্ৰেষ্ঠ যিটো মুখ্য কথা হ'ল এইটো কথা হ'ল এইটোৱে যে মুখ্য কথাটো হ'ল মুখ্য অৰ্থাৎ মুক্তি মুক্তি আমি এতিয়া মানৱ জন্ম পাইছোঁ কাৰণেহে ইমান সুখত আছোঁ এই গৰ্ভতাপটো বাদে দিলোঁ কিন্তু বাকীবিলাকে গৰ্ভতাপ পোৱাৰ উপৰিও কি নাৰকীয় যাতনাত আছে বাকীবিলাক জীৱ এতিয়া ক'ত আছে গৰুটো আপোনালোকৰ গাইটো বান্ধি থোৱা আছে আপোনাৰ ৰছী আপোনাৰ চৰাই চিৰিকটিবিলাক আছে নিজৰ নিজৰ বাঁহত তাতে আকৌ শত্ৰু আক্ৰমণ ৰাতিটো টোপনি মাৰিব নাপায় নিৰাপত্তা নাই হৰিণটোক সিংহ বাঘে থাপ মাৰি ধৰিছে পুতেকৰ আগতে বাপেকৰ আগতে পুতেকক মাৰিছে কোনো নিৰাপত্তা নাই কিন্তু সন্তানৰ প্ৰতি স্নেহ আৰু সন্তানৰ পিতৃ মাতৃৰ প্ৰতি স্নেহ আমাৰ দৰে তেওঁলোকৰো আছে গৰুহাল পুহিলোঁ বৰ ধুনীয়াকৈ ডামৰি হ'ল কাহলি হ'ল দমৰা বাটা হ'ল পইচা লগা হ'ল গোটেইকেইটা বেচি দিলোঁ এটা ৰাখি দিলোঁ দমৰাটোও বেচিলোঁ গাইটোও বেচি দিলোঁ এতিয়া কাহলিজনী ঘৰত থাকিল এতিয়া হেমেলাই আছে আজি মাক নাই পুতেকক এৰি থৈ মাকে জীয়েকে যাবলৈ বিৰাট দুখ পাইছে গাড়ীখনত নুঠে বেপাৰীয়ে কোবাই উঠাই দিছে তেওঁলোকৰ স্নেহ বন্ধনটো এৰাব পৰা নাই এই সংসাৰ নিকাৰ নানান নিকাৰ আছে ইয়াত এই নিকাৰ নানান নিকাৰ আছে সংসাৰত এই নিকাৰৰ পৰা মুক্তি পোৱাৰ বস্তু এটাই হ'ল সেইটো হ'ল প্ৰভুৰ এই নিৰ্গুণ ভক্তি মাৰ্গ বাকী যিখিনি সকাম ভক্তি আছে হোম যজ্ঞ পূজা পাৰ্বণ বিধি জপ তপ তীৰ্থ এইবিলাক সকাম ভক্তিত পৰে সেই সকাম ভক্তিৰ যোগেদি জীৱবিলাকে তেওঁলোকৰ কাম্য ফল হয়তো লাভ কৰিব পাৰিব কিন্তু মুক্তি ল'ব নোৱাৰিব মুক্তি কেৱল নিৰ্গুণ ভক্তি কেৱল ভাগৱত ভক্তিহে দিব পাৰে যি ভক্তি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই মহাভাগৱতৰ পৰা শুদ্ধভাৱে আমাক দিছে প্ৰচাৰ কৰিছে প্ৰকাশ কৰিছে সেই কথা বুজি পাই মাধৱদেৱ গুৰুজনাই নিজৰ জীৱনটোক কোনফালে লৈ গ'ল সমস্ত ত্যাগ কৰি দিলে বুজি পাইছে যে ধন আমি গৈ আছোঁ ধন অচিত বিভূতি লাগে 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 তাত ব্যস্ত আছোঁ কিন্তু পুণ্য অৰ্জন কৰাত ব্যস্ত আমি কম থাকি যাওঁ য'ত নেকি কেতিয়াবা কিবা এটা ভকতসকলক চান্দা এটা দিবৰ কাৰণে বা চান্দা বুলি নকওঁ অতি দৰিদ্ৰ দুখীয়া এজন ভক্তক অতি ৰোগীয়া এজন ভক্তক কেতিয়াবা আমাৰ ওচৰে পাজৰে তেওঁ কিবা এটা আমি সহায় কৰিবৰ কাৰণে আমি কুণ্ঠাবোধ কৰোঁ দিলে পুণ্য হ'লেতেন ভকতজনক দিলে ঈশ্বৰক দিয়াই হয় কিন্তু মোহে নিদিয়ে মোহৰ শিকলিয়ে হাত দুখন বান্ধি ৰাখিছে দিবলৈ নিদিয়ে হাত দুখন বান্ধা আছে সেইকাৰণে সদায় ভকতক যেতিয়া দিব ঈশ্বৰক যেতিয়া দিব ভকতক যেতিয়া সহায় কৰিব ঈশ্বৰক দিয়া হয় একগুণ লগালে সহস্ৰ গুণ বাঢ়ে এইটো কমি নাযায় বাঢ়ে বুলি কৈছে ভগৱন্তই আকৌ আপোনাক অন্য লাইনেৰে আপোনাক দিব একগুণ লগালে সহস্ৰ গুণ বাঢ়ে নজানিয়া মূঢ়জনে ধন হাঞ্চি মৰে যাবৰ দিনাখন ল'ৰা ছোৱালীয়ে গোটেই বেংক বেলেঞ্চ কথা বাৰ্তা নমৰাৰ আগতেই ATM লৈ ল'লে চব তাৰপিছতে আপোনাৰ পুণ্য নহ'লে আপুনি এতিয়া খালী হাতে গুচি যাব আহোঁতে অকলা যাওঁতে অকলা ভাই কৈৰৰ পৰা জীৱ আহি হোৱা এক ঠাই সম্বন্ধত লাগি আছোঁ মামা খুৰা ভাই এওঁলোকে খাব আপোনাৰ পুণ্য নাই গাড়ী ভাড়া নাই এতিয়া আপোনাৰ গাড়ী ভাড়া দিল্লীত গ'ল এতিয়া আপুনি গাড়ী ভাড়া নাই ট্ৰেইন ভাড়া নাই এতিয়া আপুনি দিল্লীৰ পৰা খোজকাঢ়ক আৰু একদম মানে ৰঙিয়ালৈকে নহ'লে তেতিয়া ধৰিব বিনা টিকেটত আপুনি যদি ট্ৰেইনত উঠিব আপোনাক জেলত ভৰাই থৈ দিব তাতেও চাজা হ'ব গতিকে পুণ্য কৰিব লাগিলে অলপ পুণ্য জমা কৰিব লাগিব ভকতক দিব লাগিব অনুষ্ঠানত দিব লাগিব কায় বাক্য মানে আমি ভকতৰ ঈশ্বৰৰ সেৱাত কিছু ধন খৰচ কৰিব লাগে তেতিয়াহে ধনটো পবিত্ৰ হয় কি
কিন্তু মনত ৰাখিব এক গুণ লগালে সহস্ৰ গুণ বাঢ়ে বুলি কৈছে আমি কোৱা নাই বেদে কৈছে যিসকলে পাইছে পূৰ্বত দিয়া অহাৰ কাৰণে পাইছে আৰু এতিয়া যিসকলে দিব পূৰ্বত পাব এদিন এজন খুব দুখীয়া ভকত কিন্তু ভকতক দুখ দেখিলে খুব মানে চকুৰ পানী ওলায় তেওঁৰ ওচৰতে এজনী অতি দুখীয়া মানুহৰ ছোৱালী এজনী পঢ়ে কলেজত ভাড়াত থাকে যে দালিও নাপায় কেতিয়াবা চাউলো নাপায় কেতিয়াবা কেতিয়াবা লঘোণেও থাকে তেনেকৈ জীৱন নিৰ্বাহ কৰি পঢ়ি আছে কষ্ট কৰি কেতিয়াবা আলু পিটিকা খায় 3 দিনলৈকে আলু পিটিকা এটা খায় তেনেকৈ কলেজত যায় দালি অলপ খাব নাপায় মিঠাতেল নাই পইচাই নাই কিবা কৰি কষ্ট কৰি মানে জীৱনটো গঢ়িব লাগে চব ত্যাগ কৰি পঢ়াত ঠাণ্ডা কৰি সেই ভকতজনে ছোৱালীজনী দুখ দেখা পাই তেওঁৰ চকুৰ পানী ওলাই নিজে দুখ পোৱা মানুহ যে সিহঁত ঘনীয়েকক কয় যে ঠেলা চলাই আহে ঠেলা চালক দিনটো ভাড়া মাৰি আহে আহি কয় যে এই 2টা আলু এই পটল 2টা আৰু আমাৰ পৰা ঘৰত ৰন্ধা দালি অকণমান এই ছোৱালীটো দি থৈ আহিবি তেনেকৈ দিয়ে তাইও বেয়া লাগে খুৰাই ঠেলা চলাই আহি কিবা অলপ আনে মোক তাকে দিয়ে তাই মনে মনে ভাবিলে এদিন তাই ৰাতি ঘুমত থাকোঁতে বোলে কান্দি আছে মনে মনে ভাবিছে যদি মই কেতিয়াবা চাকৰি পাওঁ এই খুৰাক মই নিশ্চয় সহায় কৰিম তেনেকৈ থাকোঁতে তেওঁৰ ছোৱালীজনী লাহে লাহে ডাঙৰ হৈ আহিল এই ছোৱালীজনী এদিন চাকৰি তাকৰি পাই ডাঙৰ মানুহ হ'ল এওঁলোকক বহুত সহায় কৰিলে এনেতে এই এওঁৰো কিছু বছৰ পিছত ছোৱালী এজনী তেনেকুৱাকৈ কলেজত কিবা কৰি কষ্ট কৰি পঢ়ালে খুব ভাল পঢ়া এতিয়াতো ফিজ দিব নোৱাৰে কলেজত পইচা দিব নোৱাৰে এওঁ ঘৰহে চলাব নে এখন ঠেলা চলাই ভাড়া মাৰি নে ছোৱালীহে পঢ়াব কেতিয়াবা বাদে দি বুলি কয় পঢ়া এনেকৈ যায় তাতে যিঘৰ মানুহৰ ঘৰত টাউনত ভাড়া ৰাখি তেওঁ পঢ়ালে এই মানুহজন আছিল জ্ঞানী মানুহ ভকত মানুহ আছে আৰু তেওঁ গম পায় কথাটো ক'লে কি তুমি আৰু মাজে মাজে খবৰ ল'বহে আহিবা পঢ়া দায়িত্ব মোৰ ছোৱালী এজনী তাই পঢ়াই শুনাই পেলাই তাতে পাছ কৰাই দিলে চাকৰি পাই গ'ল এদিন ডাঙৰ মানুহ হৈ গ'ল দেনেছে মিলতা দিলেহে পায় এঠাইত দিছে এঠাইত ত্যাগ কৰিছে এঠাইত পাইছে পায় দিলে পায় চকুৱে দেখিলে ফল চকুৱেতো ছিঙিব নোৱাৰে যাব নোৱাৰে গ'ল ভৰি গ'ল ভৰিয়ে ছিঙিব নোৱাৰে ছিঙিলে হাতেতো খাব নোৱাৰে খালে মুখতো ৰাখিব নোৱাৰে গ'ল পেটত কিছু সময়ৰ পিছত মালি আহিলে মোৰ ফল তই কিয় খাবি খং উঠি 2 ডাণ্ডা মাৰি দিলে পিঠি বিৰাট কষ্ট পাই চকুৰে পানী ওলাল কান্দিব ধৰিলে দেখাটো চকুৱে পাইছিলে ফলটো কোনে দেখিছিলে ফলটো আৰু পানী ওলাল চকুৱে দেখিলে লোভটো লাগিল শেষত চকুৱে এফেক্ট হ'ল চকুৱে কষ্ট পালে কান্দিব ধৰিলে কিন্তু চকুৱে লাষ্টত কাৰণ দেখিছিল চকুৱে ফল দেখিলে চকুটো যাব নোৱাৰে গ'ল ভৰিয়েতো ছিঙিব নোৱাৰে গ'ল হাতেতো খাব নোৱাৰে হাতে ছিঙি দিলে মুখেতো ৰাখিব নোৱাৰে গ'ল পেটত কামটো কিন্তু আৰম্ভ কৰিছিল চকুটোৱে লোভটো লাগিছিল চকুটোৰ কিছু সময়ৰ পিছত যেতিয়া মালি আহিল মোৰ ফল নথাকে তুমি কিয় খাবি দিলে পিঠিত 2 ডাণ্ডা বহাই আইও দেহিপি মইনো কি দোষ কৰিছিলোঁ এই পিঠিয়ে বোলে মই কি দোষ কৰিলোঁ আৰু কষ্ট ৰ'ব নোৱাৰি চকুৰে পানী ওলাব ধৰিলে দেখাটো চকুৱে পাইছিলে প্ৰথমতে বুজি পাইছে প্ৰভুসকল দেখাটো চকুৱে পাইছিলে গতিকে চকুৱে পাইছিল যেতিয়া চকুৱে লোভ লাগিল সেইকাৰণেহে এওঁলোক ইন্দ্ৰিয়কেইটা পঠাই দিলে গতিকে চকুৱে কৰ্মটো কৰিছিল আৰু শেষৰ দুখটো চকুৱে ভুগিছিল
গতিকে যেনেকৈ কৰিব তেনেকৈ পোৱা সংসাৰত যায়। ব্ৰহ্মাদেৱে ভগৱন্তৰ এই অকৰ্মটো কৰিছিল যে মই এওঁক কৃষ্ণ বালকৃষ্ণ এওঁ ভগৱান বুলি কয়, এওঁ ভগৱানো হয় নে নহয়। এইটো কৰ্ম কৰিছিল কি যে গৰুকেইটা লৈ গৈ চুৰ কৰি এতিয়া ব্ৰহ্মলোকত লুকাই ৰাখিছিল। কৰ্মৰ ফল লগে লগে পালে যে ভগৱন্তই আকৌ তেনেকৈ যেনেকুৱা গৰু তেওঁ নিছিলে দামুৰিবিলাক যিটো বয়সৰ নিছিলে লগৰীয়াসকলকো চুৰ কৰি লৈ গৈ ব্ৰহ্মলোকত লুকাই ৰাখিলে গৈ ভগৱানে লগে লগে বুজি পালে নিজে নিজে ঠিক তেনেকুৱা বৰণৰ তেনেকুৱা বয়সৰ তেনেকুৱা আকৃতিৰ একো চিনিব নোৱাৰিলে গৃহস্থই। সদায় তেওঁ নিজেই হৈ গ'ল, সকলোবিলাক দামুৰি নিজেই হৈ গ'ল গৰখীয়াবিলাক, আৰু ঘৰে ঘৰে সোমাই গ'ল এই গোহালিয়ে ঘৰে ঘৰে গৰখীয়া হৈ সোমাই গ'ল। তেনেকৈ গৰু চাৰিয়ে আছে আহিয়ে আছে। 1 বছৰ পাৰ হৈ গ'ল, আৰু 1 বছৰলৈকে কেইদিনমান বাকী থাকোঁতে ব্ৰহ্মাই ভাবিলে কি ঘটনাটো বেয়া হ'ব এতিয়া। গতিকে মই প্ৰভুৰ ওচৰত যাই ক্ষমাটো খুজিব লাগিল। কৰ্ম যিটো কৰিছিল সেইটো ভুগিলে আহি। জগতে জানিলে কি ব্ৰহ্মাই আহি প্ৰভুৰ ওচৰত চাৰেণ্ডাৰ কৰিছিল। এই ভাগৱতত কথা লিপিবদ্ধ হৈ গ'ল। তেতিয়া যুগতো জানা বাদেই এতিয়া যুগতো জানিয়ে আছে, আৰু চন্দ্ৰ সূৰ্য থকালৈকে জানিয়ে থাকিব। ৰাম 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 হৰি ৰাম ৰাম। পূৰ্বতো অনেক জ্ঞান যুগ পথে নেদেখি মুখ্য যতনে ভকতি খেপাছে তোমাক পাইলে কওঁ শ্ৰৱণ কৰি কীৰ্তনে। আচাৱ বতৰি সাধিবা কপ্ৰতি জগতৰে হিত অৰ্থ তোমাৰ অচিন্ত্য গুণ গণতা কওঁ গণিবে কোন সমৰ্থ। হিমৰ কণিকা গণ যিটো জনে পৃথিৱীৰলে হৈ ধূলি অনেক জনমে নজানিবে সিও তোমাৰ গুণ সমূলি। যিটো ভুঞ্জি নিজ কৰ্মৰ বিপাক তোমাৰ কৃপা কচাও কায় বাক্য মনে তোমাকে সেহেবই সেহি খে মুখ্য পাও। মই কেন দুৰ্জন দেখা নাৰায়ণ মামৰি বা কনদৰাও মায়াবীৰু তুমি পৰম ঈশ্বৰ তোমাক মুহি বেচাও। তুজু মহিমা কওঁ মই পৰীক্ষু আপোন মায়া প্ৰকতি অগণিৰয়াগে প্ৰকাশিবে চাৱৈ যেন ক্ষুদ্ৰ ফিৰিংগুটি। গতিকে ব্ৰহ্মাদেৱে স্তুতি কৰিছে, হে প্ৰভু আগতে যিমান দেখিছোঁ যিমান শুনিছোঁ কৰ্মপথে জ্ঞানপথে সকাম পন্থে যিসকলে ভুকুতি মুকুতি ল'বলৈ বিচাৰিছে কিন্তু হোৱা নাই প্ৰভু। কেৱল ভুকুতি মুকুতি তোমাৰ শ্ৰৱণ কীৰ্তন ভকতিৰ যোগেদিহে মানুহে পায়। এতিয়া কলিযুগৰ মানুহৰ মহাভাগ্য যে কলিযুগৰ মানুহৰ এইটোৱে মহাভাগ্য যে আগতে ঋষিমুনিসকলে নিজ ভুকুতি মুকুতিৰ কাৰণে সাধকসকলে তেওঁলোকে তপস্যা কৰিব লাগিছিল 1000 বছৰ
ভোগ পিয়া সমস্তকে ত্যাগ কৰি কষ্ট স্বীকাৰ কৰি দিন ৰাতি একাকাৰ কৰি পৰ্বতৰ গুহাত গৈ বা তপোবনত গৈ ধ্যান ধাৰণা কৰি বা হোম যজ্ঞ বহুত কষ্টেৰে কৰি বহুত দিন পাৰ কৰা কষ্টসাধ্য কৰি বহুত লঘোণে থাকি উপবাস কৰি যি নেকি তেখেতসকলে নিশক্তি অৰ্জন কৰিছিলে ভুকুতি মুকুতি সাধন কৰিছিলে সেই ভুকুতি মুকুতি কলি যুগৰ লোকৰ ইমান ভাগ্য মিলিলে যে শ্ৰৱণ কীৰ্তন কৰিলেই পায় যে মাহ প্ৰসাদো আছে লাইটো আছে ফেনো আছে চাহ পানীও আছে নিৰাপত্তাও আছে আৰু অলপ পিছত গৈ ঘৰত মহাপ্ৰসাদো আছে আৰু বিশ্ৰামো আছে সমস্তই আছে সুখ কেৱল প্ৰভুৰ গুণানুগ কীৰ্তনখিনি শুনিব লাগে বাছ ইমান কষ্ট কৰিব কৰা বস্তুখিনি তাতকৈও কলিযুগৰ মানুহে বেছি লাভ কৰিব পাৰে গতিকে নাজানি মানুহ যিসকলে এই কথাটো নাজানে তেওঁলোকৰ লোকচান হৈছে যিসকলে জানিছে তেওঁলোকৰ কাৰণে লাভ এতিয়া ব্ৰহ্মাদেৱে কৈছে হে প্ৰভু মই কেনেকুৱা নিজকে কৈছে মই কেনেকুৱা দুৰ্জন যে মই নিজকে মৰিবৰ কাৰণে ভয় খোৱা নাই তোমাক পৰীক্ষা কৰিছোঁ যে ভগৱানক কোনে পৰীক্ষা কৰে যিয়ে নিজকে মৰিবৰ কাৰণে ভয় নকৰে কালক পৰীক্ষা কৰে ভগৱান কালৰ কাল মহাকাল গতিকে মই কিমান দুৰ্জন কিমান অজ্ঞানী প্ৰভু মোক ক্ষমা কৰিবা তজু মহিমা ক মই পৰীক্ষু আপোন মায়া প্ৰকতি অগণি ৰয়াগে প্ৰকাশিবে চাই যেন ক্ষুদ্ৰ ফিৰিংগুটি তোমাৰ মহিমা মই পৰীক্ষা কৰিবলৈ ওলাইছোঁ প্ৰভু গতিকে মই কিমান অজ্ঞানী একুৰা মহা অগ্নিৰ মাজত মই এটা মাত্ৰ ফিৰিংগুটি বুলি কৈছে ব্ৰহ্মাদেৱে যে ভগৱানক কৃষ্ণক একুৰা মহা অগ্নিৰ লগত তুলনা কৰিছে আৰু সেই অগ্নিকুৰাৰ ফিৰিংগুটিটো ব্ৰহ্মাদেৱ নিজে বুলি কৈছে স্তুতি কৰিছে ভগৱান গতিকে এই ভগৱানৰ মহিমাবিলাক ব্ৰহ্মাদেৱেও শেষ কৰিব নোৱাৰে আমি সামান্যজনে ঈশ্বৰৰ মহিমা কেনেকৈ আমি বিস্তাৰ কৰিব পাৰিম গতিকে আজি চাওক আমাৰ অসম ভূমি ইমানেই পবিত্ৰ আমাৰ ইমান ঐতিহাসিক ইয়াত কথা আছে যে আজি আমাৰ সোণাৰাম চুতীয়া বাপ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এজন প্ৰতিষ্ঠাপক পদাধিকাৰ এতিয়া তেখেত চুতীয়া বংশৰ পৰিয়াল অৰ্থাৎ ছাতিয়া সৰোবৰৰ কাষত বাস কৰাৰ কাৰণে চুতীয়া তেওঁলোকক বোলে কিন্তু এতিয়া ইতিহাসে কৈ আছে যে আমাৰ যিখন নেকি শদিয়া অসমৰ শদিয়া এই শদিয়াখন পূৰ্বত বিদৰ্ভ ৰাজ্য আছিল য'ত যিখন ৰাজ্যত নেকি ভীষ্মক ৰজা আছিল আৰু এই কুণ্ডিল নগৰ আছিল বিদৰ্ভ ৰাজ্যৰ ৰাজধানী বিদৰ্ভৰ ৰাজ্যৰ ৰাজধানী আছিল কুণ্ডিল নগৰ আৰু সেই যদি কুণ্ডিল নগৰ হয় তেনেহ'লে আমি এইটো প্ৰমাণ কৰিব পাৰি যে সেই কুণ্ডিল নগৰৰে সুন্দৰী আছিল সাক্ষাৎ লক্ষ্মী ৰুক্মিণী দেৱী য'ত ভগৱান কৃষ্ণই দ্বাৰকাৰ পৰা আমাৰ অসমৰ পৰা বিয়া কৰাই লৈ গৈছে গতিকে আমাৰ ভগৱান কৃষ্ণৰ শহুৰৰ ঘৰ অসম ভগৱান কৃষ্ণৰ আমি শহুৰৰ পৰিয়াল আৰু এতিয়াও চুতীয়া বংশৰ চুতীয়াসকলে এতিয়াও দাবী কৰে যে আমি ভীষ্মক ৰজাৰ বংশধৰ বুলি আৰু সেই মহাভাগ্যৰে সেই চুতীয়া বংশত সোণাৰাম চুতীয়া বাপৰ জন্ম হয় আৰু বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰে আৰু ৰুক্মিণীৰ কৃষ্ণৰ লক্ষ্মী সাক্ষাৎ আমাৰ সম্বন্ধ কুণ্ডিলতে ৰুক্মিণীয়ে কৰে যোৰহাট কেনমতে যায় বাবা 6 মাহৰ বাট কুণ্ডিলতে ৰুক্মিণীয়ে
কৰে যোৰহাট কেন মতে যায় বুঢ়ানী 6 মাহৰ বাট। অৰ্থাৎ এই অসমৰ পৰা দ্বাৰকালৈ খোজকাঢ়ি যাব লাগিলে 6 মাহৰ বাট। আৰু আমাৰ অসমখনত বহুত ঐতিহাসিক বস্তু আছে, সেইকাৰণে ভগৱান সাক্ষাৎ আমাৰ ইয়াত পদধূলি বাৰে বাৰে কৰিছে। নৰকাসুৰক বধ কৰিব ভগৱান ক'লৈকে আহিছে? গুৱাহাটীলৈকে আহিছে। সত্যভামাক লগত লৈ আহিছে। কাৰণ ইয়াতে নৰকাসুৰক বধ কৰিছে। নৰকাসুৰে অসমখন সেই সময়ত প্ৰাগজ্যোতিষপুৰ নাম আছিল। গোটেই অন্যায় অবিচাৰ বেবিচাৰ গোটেই শোষণ আৰু নাৰীসকলক খুব অন্যায় কৰি কাঢ়ি কাঢ়ি লৈ যায়, বন্দী কৰি থৈ দিয়ে, অন্যায় অত্যাচাৰ কৰে, শোষণ পীড়ন কৰে জগতত। গতিকে সেই অত্যাচাৰ যেতিয়া বৃদ্ধি হৈ গ'ল, সেই নৰকাসুৰক বধ কৰিবৰ কাৰণে দ্বাৰকাৰ পৰা ভগৱান গুৱাহাটীলৈকে আহিছে। আৰু সেই নৰকাসুৰে আমাৰ কামাখ্যা মন্দিৰ নিৰ্মাণ কৰিছে। গতিকে এইবিলাক ইতিহাস পূৰাই জলপটপট হৈ আছে। গতিকে এইবিলাক ভকতী মাৰ্গটো যে এইবিলাক ঐতিহাসিক কথা নহয় বা ইয়াৰ প্ৰমাণ নাই, সেইটো নহয়, প্ৰমাণ আছে। নল দময়ন্তীৰ কাহিনী আপোনাৰভাৱে শুনিছে। দ্বাপৰ যুগৰ আগৰ যুগৰ কথা যে নলে এই শদিয়াৰ পৰাই, শদিয়া বিদৰ্ভ আছিল পুৰণা নাম, আৰু সেই বিদৰ্ভৰ পৰাই নলে দময়ন্তীক বিয়া কৰাই লৈ গৈছে। সেইকাৰণে আমাৰ বশিষ্ঠ মুনিয়ে আশ্ৰম কৰিছিলে ইয়াত। বশিষ্ঠ আশ্ৰম গুৱাহাটীত এতিয়াও আছে। আমাৰ দৰঙত এটা ঠাই আছে কপিলী সত্ৰ বুলি, তাৰমানে তাতে কপিল মুনিয়ে সত্ৰ পাতি তাতে আছিল কিছুদিন তপ জপ কৰি। এই নদী আছিল ওচৰতে, কুলশিক নদী, নদীৰ কাষত তেওঁলোকে সুবিধা লয় গা পা ধোৱাৰ কাৰণে, স্নান কৰাৰ কাৰণে। গতিকে ইয়াতে বহুত উদাহৰণ আছে ভগৱন্তৰ ইয়াতে বিৰাজমান। আৰু আজি সেই যেতিয়া নেকি শদিয়াৰ পৰা ৰুক্মিণীক যেতিয়া প্ৰভুই লৈ আহে, তেতিয়াতো ৰুক্মিণীৰ ভায়েক ৰুক্মবীৰে নিদিয়ে, ৰুক্মিণী কৃষ্ণক নিদিয়ে, বিয়া নিদিয়ে, কৌৰৱক দিয়ে বিয়া, দুৰ্যোধনক বিয়া দিয়ে। কিন্তু ৰুক্মিণীয়ে ভগৱানকহে কেৱল স্বামী ৰূপে বৰণ কৰি আছে। কৃষ্ণ অবিহনে তেওঁৰ জীৱনেই ধিক্কাৰ বুলি কৈছে। ইফালে পূৰ্বত স্বয়ং লক্ষ্মীনাৰায়ণ, তেওঁলোক কেনেকৈ পৃথক হ'ব পাৰে? লক্ষ্মীয়ে কেনেকৈ আখুৰী শক্তিৰ লগত বিয়া হ'ব? এইটোতো নহ'ব। ৰুক্মবীৰে ইমান খেদিছে, পিছে পিছে খেদিছে যুদ্ধ কৰিবৰ কাৰণে কৃষ্ণৰ লগত। অৱশেষত যুদ্ধ হৈ গ'ল, কিন্তু ৰুক্মবীৰ যুদ্ধত হাৰি প্ৰাণ বাচাই তেওঁ নিজৰ ৰাজ্যলৈকে ঘূৰি গ'ল। আৰু সেই ঘোঁৰা বহুত প্ৰথম মানে ভাগৰ লাগিছিল, খুব দৌৰিছিলে। আৰু ভাগৰ লগাত আপোনাৰ ব্ৰহ্মপুত্ৰৰ ওচৰত যি অশ্বক্লান্ত আছে, সেইখিনি ঠাইত ঘোঁৰাকেইটা ক্লান্ত হৈছিল, ভাগৰুৱা হৈছিল, তাত জিৰণি লৈছিলে। তাত এতিয়া এটা অশ্বক্লান্ত মন্দিৰ বুলি হিচাপে আছে, আপোনালোকে নিশ্চয় দেখিছে। অশ্ব মানে ঘোঁৰা, ক্লান্ত মানে ভাগৰ, সেইকাৰণে অশ্বক্লান্ত মন্দিৰ হৈ গ'ল। তাৰ কাষতে দেখিব উমানন্দ। উমা মানে হ'ল পাৰ্বতী, আৰু নন্দ মানে হ'ল সন্ধিযুগ লাগি উমা যুগ আনন্দ, উমানন্দ হৈছে। তাৰমানে উমা মানে পাৰ্বতী, পাৰ্বতীয়ে তাত আনন্দ পাইছিল। ক'ত? উমানন্দত, যিটো ব্ৰহ্মপুত্ৰত যিটো উমানন্দ আছে। ইমান বাৰিষা ঢল আহে, কিমান মানুহৰ ঘৰ দুৱাৰ, পকী ঘৰ, বিল্ডিং আদি উটুৱাই লৈ যায়, কিন্তু উমানন্দ উটুৱাই নিয়া নাই আজিলৈকে। কিয় জানেনে? তাত উমাই আনন্দ পাইছিল। কিয় আনন্দ? যে তাত প্ৰভুৱে, মহাদেৱে তাত ভগৱন্তৰ ভক্তি তত্ত্বৰ কথা সেই ঠাইখিনিত কৈছিল, পাৰ্বতীক কৈছিল। যিখিনি নেকি গুহ্যৰ গুহ্যতম বেদৰ সাৰ তত্ত্বৰ কথা, সেইখিনিয়ে আছিল ভক্তি তত্ত্বৰ কথা। আৰু সেইখিনি কথাই আদিজামৰ শাস্ত্ৰ হৈ আছে, য'ত নেকি কেৱল প্ৰভুৰ গুণ নামক শ্ৰেষ্ঠতা দিয়া হৈছে, প্ৰভুৰ ভক্তি মাৰ্গৰ কথা হৈ আছে। তেতিয়া পাৰ্বতীয়ে গম পালে, জগতৰ মানুহে দেখোন আপোনাকে ভগৱান বুলি কয়, তাৰমানে জগতৰ ঈশ্বৰ প্ৰভু নাৰায়ণৰহে মহিমা, তেওঁহে ঈশ্বৰ হৈছিল, তেওঁ ঈশ্বৰ।
আমি মহাদেৱক ঈশ্বৰ বুলি কৈছোঁ, কিন্তু মহাদেৱে নিজকে ঈশ্বৰ বুলি কোৱা নাই, তেওঁ কৈ আছে ভগৱানৰ ঈশ্বৰ বুলি, কৃষ্ণ। হৰমোহন চালে আপোনালোকে গম পাব। হৰিহৰৰ যুদ্ধ যেতিয়া লাগিছিলে, বাণ ৰজা তেজপুৰত লাগিছিলে, পুৰণা নাম শোণিতপুৰ। ইয়ালৈকে হৰিহৰৰ যুদ্ধ হৈছিল, ভগৱান ইয়ালৈকে যুদ্ধ কৰিব আহিছিল, অনিৰুদ্ধক ইয়াতে বন্দী কৰি থৈছিল। ইয়াৰ পৰা উষাক বিয়া কৰাই নিছিল দ্বাৰকালৈকে। গতিকে ভগৱানৰ নাতিয়েককো আমাৰ অসমৰ পৰাই নিছে। আমাৰ ভগৱানৰ লগত এটা বিৰাট ডাঙৰ কি আছে, আলহী আছে। সেইকাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সেইকাৰণে এই ধৰাধামত আহি জন্ম লৈছে, অৱতাৰ লৈছে আহি। পুৰণা হেৰি আমাৰ অসমখন ভগৱন্তৰ বহু। গতিকে ব্ৰহ্মাই কৈছে, হে প্ৰভু তোমাৰ মহিমা মই পৰীক্ষা কৰিব যোৱা মানে মোৰ নিজৰ আপোনাৰ মায়াক মই প্ৰকট কৰিব যোৱা মানে একোৰা মহান অগণিৰ আগত এটা ফিৰিংগতিয়ে মই কি পোহৰ দিম, কি শক্তি প্ৰদৰ্শন কৰাম প্ৰভু, নাজানি আপোনাৰ এই কামটো কৰিলোঁ, মোক ক্ষমা কৰিব, মোক ক্ষমা কৰিব। গতিকে আমি যি পাইছোঁ এই পৃথিৱীত, আৰু যিমানখিনি আমি পোৱা নাই তাক লৈ আমি সাধনা কৰিলেই হ'ল। আৰু সাধনাত আপোনাৰ লাহে লাহে ভগৱন্তই আপোনাক দিব। কাৰো লগত কোনো তুলনা কৰিলে মনত দুখ পোৱা যায়। বোলে মই ইটো নাপালোঁ, অমুকে ইটো পালে। বোলে মই ভাল ঘৰ বনাব নোৱাৰিলোঁ, অমুকৰ ঘৰটো ভাল। বোলে তেওঁক বৰ ধুনীয়া দেখি, মোক ক'লা দেখি। বোলে তেখেতক দেখিবৰ কাৰণে বৰ ধুনীয়া, মোক দেখিবৰ কাৰণে কুৎসিত। বোলে তেওঁৰ বহুত টকা পইচা আছে, মোৰ নাই, মই এনেকুৱা দুখীয়া। কাৰো লগত কোনো তুলনা কৰিব নালাগে। ভগৱানে যি দিছে তাকে সন্তুষ্ট ল'ব লাগে আৰু খালি সাধনা কৰি যাব লাগে। ভগৱন্তই এটা সময়ত যাক আপুনি তুলনা কৰিব বিচাৰিছে তেওঁতকৈ বেছিকৈ দিব। যিয়ে সাধনা কৰিব তেওঁ পাবই। 16 ঘণ্টা যি ল'ৰা ছোৱালীয়ে ভালকৈ মনোযোগ দি পঢ়িব, তেওঁ 12 ঘণ্টা পঢ়া ল'ৰা ছোৱালীতকৈ বেছি নাম্বাৰ পাব। সাধনা স্তৰ বঢ়াই দিলে ভাল, তুলনা কৰিলে মনত কষ্ট পোৱা যায়। হ'ব আজি অকণমান ক'বলৈ ওলাইছোঁ, মই বহুবাৰ কৈছোঁ বহুত অনুষ্ঠানত, যে এদিন এজন ঋষিয়ে তপ কৰি আছে আৰু এনেকৈ থাকোঁতে সেই গছডালৰ কাষতে আন এডাল গছত এটা কাউৰীয়ে বিৰাট চিঞৰি আছে। তেতিয়া ঋষিটোৱে তপ ভাঙিলে আৰু কাউৰী সুধিলে, ঐ কাউৰী, তই কিয় ইমান কান্দিব লাগিছে, তোৰ কি দুখ ইমান? তেতিয়া কাউৰীয়ে লাহেকৈ কৈছে, বোলে সাধুজন, মোৰ দুখৰ কথা তোমাক কিমান ক'ম আৰু কোনে শুনিব? বোলে কি দুখ তোমাৰ, তোৰ কি ইমান দুখ? বোলে কি দুখ নাই মোৰ, বোলে মোৰ মানুহে কোনেও এইখিনি খা বুলি নিদিয়ে, মোক পেলায়। আৰু যে মোক ভগৱানে যে মোক ৰংটো দিলে কোনোৱে পচন্দ নকৰে। আৰু যে মোৰ মাতটো দিলে মই যাৰ ঘৰৰ ওচৰতে গছৰ ডালত যদি পৰি এবাৰহে মাতিব লাগে। আৰু গৃহস্থ আৰম্ভ হ'লে মোক খেদা কাৰ্যসূচী। আৰু কুলিক যিমান আঁতৰাই থাকিলেও তাক কোনোৱে নেখেদে। ময়ূৰক কোনোৱে নেখেদে, ফটো মাৰে, মোকতো কোনোৱে ফটো নলয়। আৰু ময়ূৰ আৰু ভাটৌ মইনাক ইমান ধুনীয়া ৰং দিলে আৰু ধুনীয়াকৈ কাকাবু কাকাবু কৰি মাতে আৰু নানান ধৰণৰ সুন্দৰ সুন্দৰ ফল মূল খাবলৈ দিয়ে আৰু লাইজে ফটো তোলে, কাকাবু বুলি মাতে, মৰম কৰে, স্নেহ কৰে। মোক দেখিলেই দূৰতে পলাই কেৱল খেদে। এই বিধাতাই মোক দিলেই কি, নাকান্দি কৰিম কি মই? এইটো মোৰ জীৱন নেকি? ঠিকাৰ মোৰ জীৱনটোলৈকে সেই ৰাজহংসকেইটা পৰি আছে। আহি মানুহে কি ধুনীয়াকৈ একদম মানে পানীত চৰি চৰি যায়, মানুহ গমেই নাপায় কি ধুনীয়াকৈ একদম মানে নৌকাহে যেন গৈ আছে। আৰু ৰংটো কি ধুনীয়া বগা, মাতটো কি ধুনীয়া। মানুহবিলাকে আহি ফটো মাৰে,
মৰম কৰে, ঘৰত নি পোহে, আনন্দ কৰে, খাব দিয়ে, মোৰ একো নাই। কোনেও আদৰ নকৰে, বিধাতাই মোক এইটো কি দেহা দিলে নেকি? সেইকাৰণে মই কান্দি আছোঁ, মোৰ জীৱনটোৰ প্ৰতি ধিক্কাৰ লাগিছে। আচ্ছা, অলপ পিছতে চিকাৰী আহি গ'ল। চিকাৰী আহি গ'ল, আহি ছাইডত পৰি থকা ময়ূৰ এটাক থাপ মাৰি চিকাৰীয়ে চিকাৰ কৰি তাতে ফান পাতি ধৰি লৈ ময়ূৰটো লৈ গুচি গ'ল। তেতিয়া কাউৰী সাধুজনে দেখি কাউৰীটোক ক'লে, ঐ কাউৰী, তোৰ কিবা অসুবিধা চিকাৰীৰ পৰা বোলে নাই? মোৰ অসুবিধা নাই। আচ্ছা, তোক কোনোবাই পিজিৰাত ভিতৰত তাতে যে জেলত ভৰাই থৈ দিয়ে বোলে? নথয়। আচ্ছা, আকৌ এই ভাটৌটোক কি কৰে বোলে? ভাটৌটোক ধৰি নি মানুহে তাতে ভৰাই থৈ দিয়ে, মানুহৰ ইচ্ছামতেহে ওলাই দিব, ইচ্ছামতে তাতে সোমাই থৈ দিয়ে। বোলে ৰাজহংসটোৰ তোক কোনোবাই চিকাৰীয়ে আহি পেলাই কি মাৰে নেকি? বোলে নামাৰে, বোলে মোৰ মাংস নাখায়, মোক মানুহে যিটো ঘিণে কৰে। এতিয়া বুজি পাইছ? এই যে ময়ূৰটো লৈ গ'ল, তাক নি পিজৰাৰ ভিতৰত ক'ৰবাত চিৰিয়াখানাত সোমাই থ'বলৈ, এই ৰাজহংসটো লৈ যাব, তাক ধৰি নিব, কোনোবা হয়তো দুষ্ট লোকে খাব, আৰু কিছুমানে আনি ঘৰত বন্দী কৰি থৈ দিব, গৃহস্থৰ ইচ্ছামতে চলিব লাগিব। আৰু ভাটৌটোকো সেই তাক জেলত ভৰাই থৈ দিব নি, গৃহস্থৰ ইচ্ছামতে চলিব লাগিব। আৰু তইতো ভাই ধুনীয়া এখন মুক্তভাৱে ঘূৰি ফুৰি আছা, তোক কোনো চাওঁতেই নাই, শত্ৰু ভয় নাই, একো ভয় নাই। গতিকে কাৰ সুখ, তোৰ নে ময়ূৰৰ? তেতিয়া কাউৰীয়ে ভাবিলে, নাই নাই, মোৰে সুখ, মোৰে সুখ, কাৰণ অসুবিধা একো নাই। গতিকে ভগৱানে যদি কিবা আপোনাক দিছে, সেইটো হয়তো ঈশ্বৰৰ ভালৰ কাৰণেই দিছে, যদি দিয়া নাই সেইটো ভালৰ কাৰণেই দিয়া নাই। আপোনাৰ হয়তো তাত কিবা ৰহস্য আছে। এই কথাটো যদিও হাস্যৰস, কিন্তু ৰামচন্দ্ৰই লক্ষ্মণক কোৱা কথা এই কাহিনীটো। এই কাহিনীটো ৰামচন্দ্ৰই, এই কাহিনীটো মই আপোনাক গল্প আকাৰে কৈছোঁ। এই ৰহস্যটো, যিটো তত্ত্ব কথাটো, যে ভগৱান ৰামে লক্ষ্মণক কৈছিল যে তোমাৰ চিন্তা কৰি চোৱা, তোমাৰ যোৱাকেইটা দিন কিবা বেয়া হৈছে নেকি? যিখিনি হৈছে ভালৰ কাৰণে হৈছে, আৰু এইকাৰণে ঘটনাবিলাক ঘটে যে তাত বিধাতাৰ কিছু যোজনা থাকে।